PNB KYC ফর্ম কেনেকৈ ফিল আপ কৰা হয়। প্ৰথমতে আপোনাৰ কাষ্টমাৰ আইডি আপোনাৰ কি এটা আছে এইটো লিখি দিব। তাৰপিছত আপোনাৰ সেকেন্ডত আপোনাৰ একাউণ্ট নাম্বাৰ লিখি দিব। তাৰপিছত আপোনাৰ এইটো খালী ঘৰটোত আপোনাৰ নিজৰ চহীটো লিখি দিব। এইফালে আপোনাৰ চহীটো লিখি দিব, আপোনাৰ যিটো চহী মাৰিছিলে একাউণ্ট খোলোতে। লগতে আপোনাৰ নামটো, এইটো একাউণ্ট হোল্ডাৰৰ নামটো, তাৰপিছত মেল নে ফিমেল, মেল। তাৰপিছতে আপোনাৰ এইটো ডেট অফ বাৰ্থ, তাৰপিছত আপোনাৰ ফাদাৰৰ নামটো, তাৰপিছত এইটো আপোনাৰ মাদাৰৰ নামটো লিখি দিব। তাৰপিছত আপোনাৰ এড্ৰেছ লিখি দিব, আপোনাৰ কি এড্ৰেছ হয়। তাৰপিছতে আপোনাৰ পিন কোড, লগতে আপোনাৰ ইয়াত আছে আপোনাৰ আধাৰ নম্বৰটো লিখি দিব। তাৰপিছত আপোনাৰ ভোটাৰ কাৰ্ড বা পান কাৰ্ড, মই ভোটাৰ কাৰ্ডৰ চিচিত লিখি দিছোঁ। তাৰপিছতে আপোনাৰ ইয়াত যিকোনো এড্ৰেছ প্ৰুফ দিব পাৰি, আপোনাৰ পান কাৰ্ড, ভোটাৰ কাৰ্ড, ড্ৰাইভিং লাইচেন্স। তাৰপিছতে আপোনাৰ ইয়াত মোবাইল নম্বৰটো লিখি দিব, আপোনাৰ ইমেইল আছে ইমেইল লিখি দিব। তাৰপিছত আপোনাৰ অকুপেশ্যন কি হয়, অকুপেশ্যনটো আপোনাৰ লিখি দিব। মোক ফাৰ্মাৰ লিখি দিছোঁ। তাৰপিছত এনুৱেল ইনকামটো আপোনাৰ কিমান হয় আপোনাৰ লিখি দিব। মই বৰ্তমানলৈকে লিখা নাই। তাৰপিছতে আপোনাৰ ইয়াত ID প্ৰুফ কি হয় আপুনি লিখি দিব। তাৰপিছতে আপোনাৰ ইয়াত ডেটটো লিখি দিব। তাৰপিছতে আপোনাৰ ইয়াত চিগনেচাৰ লিখি দিব।